নমস্কাৰ ক্লাছ 7 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকৰ 1.2 যেটো কৰি চাও আছে আমি হেতু আলোচনা কৰিম আজি তো এইটো আলোচনা কৰাৰ আগতে তোমালোক অলপমান ইয়াতে এটা থিওৰি দিয়া আছে বা ইয়াতে এটা খেল দিয়া আছে সেই খেলটো তোমালোক জানিব লাগিব যে তোমালোক ইয়াতে কাৰ্ড কেইখনমান দিয়া আছে এখন কাৰ্ডত 1 লিখা আছে এখনত লিখা আছে 10 এখনত লিখা আছে কিমান 100 আৰু এখনত লিখা আছে এনেকে 1000 আৰু এখনত লিখা আছে 10000 আৰু এখনত লিখা আছে কিমান 1 লাখ 1 লাখ লিখা আছে হয়নে একক দহক শতক হাজাৰ অযুত লাখ 10 লাখলৈ আছে ঠিক আছে 10 লাখ আৰু এখন আছে 10 লাখ ওকে তো মুঠ কাৰ্ড কেইখন আছে 1 2 3 4 5 6 7 খন 1 2 3 4 5 6 7 খন ঠিক আছে তো এই কাৰ্ড কেইখন লৈ কেনে আমাক কি কৰিব দিছে এই কৰি চাও যেটো 1.2 আছে এটো আমাক আলোচনা কৰিব দিছে বা এটো বনাব দিছে এতিয়া সমাধান কৰিব লাগিব তো এইটো সমাধান কৰাৰ আগতে তোমালোকে সংখ্যাৰ বিস্তাৰ কৰাটো অলপমান জানিব লাগিব গতিকে সেইটো মই অলপমান কৈ দিছো চোৱা যে আমাৰ তোমালোকে পাই আহিছিল যে 562 এটা সংখ্যা আছে ইয়াত যদি আমি স্থান মান হিচাপত বিস্তাৰ কৰি লিখো কি হয় যে 500 + 60 plus 2 তো ইয়াৰ অৰ্থটো কি 500 মানে আমি লিখিব পাৰো যে কি 5 * 100 plus 60 মানে হল 6 * 10 plus 2 * কি হয় 1 অৰ্থাৎ তোমালোকে যদি চোৱা যে ইয়াতে 100 ৰ কাৰ্ড কেইখন আছে 5 খন 10 ৰ কাৰ্ড কেইখন আছে ইয়াতে 6 খন আৰু 1 ৰ কাৰ্ড কেইখন আছে 2 খন তো সেইখিনি গোটেইখিনি লগ হৈ কেনে কি গঠন হৈছে এটো 562 সংখ্যাটো গঠন হৈছে বুজি পাইছে নে তো এই কনসেপ্টটো তোমালোকে ইয়াতে ইউজ কৰিব লাগিব এতিয়া এক নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে 20 খন কাৰ্ড ব্যৱহাৰ কৰি আমাক কেইখন হাইয়েস্ট কাৰ্ড ব্যৱহাৰ কৰিব পাৰি 20 খন তো 20 খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব দিছে এতিয়া আৰু কি হ'ব সংখ্যা এটা 4টা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব তো এক নম্বৰটো কৈ দিছো চোৱা 20 খন কাৰ্ড ব্যৱহাৰ কৰি কেনে কৰিলে কি হ'ব যে আটাইতকৈ ডাঙৰ সংখ্যা কি 20 খন কাৰ্ড 4টা অংক বিশিষ্ট যেটো সংখ্যা আছে গতিকে 4টা অংক বিশিষ্ট এনেকে 4টা ডিজিট থাকিব হয় না 4টা ডিজিট আৰু তোমালোকে যদি চোৱা 4টা ডিজিটৰ কাৰ্ড কেইখন আছে আমাৰ হাইয়েস্ট এইখন আছে ইয়াতকে বেছি বাকি এখন হল 5টা ডিজিটৰ এখন হয় না নহয় গতিকে আমি 4টা ডিজিট মানে 1 2 3 টা 4টা অংক বিশিষ্ট এখন কাৰ্ড তো এই 4টা অংক বিশিষ্ট কাৰ্ড কি আছে আমাৰ 1000 আছে হয়নে তো 1000 ৰ লগত যদি আমি কি কৰো 9 পূৰণ হাইয়েস্ট 9 পূৰণ কৰিব পাৰো 10 পূৰণ কৰিলে কি হ'ব এটো 5টা অংকলৈ গুচি যাব কাৰণ 1000 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব কি 10000 হ'ব তো 9 পূৰণ কৰিলে কি হ'ব এটো 9000 হৈ গ'ল ঠিক আছে তো 1000 ৰ কাৰ্ড আমি 9 খন ব্যৱহাৰ কৰিলো তাৰ পিছত 1000 ৰ পিছত কি আছে আমাৰ 100 আছে তো 100 ডাঙৰ সংখ্যা লিখিব দিছে তো গতিকে আমি ডাঙৰ সংখ্যাবিলাক মানে এনেকে কি কৰিব লাগিব প্ৰথমতে আটাইতকৈ ডাঙৰ যিখন কাৰ্ড আছে সেইখন বেছি দিব লাগিব তাৰ পিছত আকৌ তাৰ তলখন দিব লাগিব যিমান বাকি থাকে তাৰ তলখন দিব লাগিব এনেকে সৰু একাধিক্ৰমে সজাই আহিব লাগিব এবাৰ আমি 1000 ৰ পিছত কি আছে আমাৰ 100 আছে তো 100 টো আমি 9 খন কাৰ্ড দিলো 10 খন দিলে 1000 হ'ব 1000 হোৱাৰ লগে আকৌ 1000 আৰু এটা 1000 পাই যাব তো 10000 হৈ যাব গতিকে আমি কি কৰিব নোৱাৰো 9 খনৰ ওপৰত দিব নোৱাৰো হাইয়েস্ট তো 9 খন দিলো 9 খনৰ লগত 900 কৰতে কি হ'ল এটো 900 হৈ গ'ল বুজি পাইছা আকৌ 100 ৰ পিছত কিহৰ কাৰ্ড আছে 10 ৰ কাৰ্ড আছে তো 10 ৰ কাৰ্ড আমি কেইখন দি দিম এতিয়া 99 18 হৈ গ'ল দেখিছেনে 99 18 খন কাৰ্ড গুচি গ'ল আমাৰ মুঠ কাৰ্ড কেইখন দিব পাৰিম আমি হাইয়েস্ট কাৰ্ড 20 খন দিব পাৰো 18 খন গ'ল আৰু থাকিলে কেইখন বাকি 2 খন তো 20 খন 10 খন কাৰ্ড কি দিছো সৰি 10 থকা কাৰ্ড কেইখন দিছো আমি 2 খন দিছো তো 10 2 গুণ কিমান হ'ল 20 তে যোগ কৰিলে কিমান হ'ব এটো 0 2 9 আৰু এটো 9 অৰ্থাৎ সংখ্যাটো কি পালো এতিয়া 9920 তো আমি যদি লিখো তো কেনেকৈ লিখিব পাৰিম যে 1000 ৰ কাৰ্ড আমি কেইখন দিছো 9 খন হয়নে সংখ্যাটো বুলি লিখিলে তোমালোকে সংখ্যাটো 9920 1000 ৰ কাৰ্ড 9 খন 100 ৰ কাৰ্ড আমাৰ কেইখন দিছে 9 খন দিছো আমি আৰু 10 ৰ কাৰ্ড কেইখন দিছো আমি 10 ৰ কাৰ্ড 2 খন দিছো 2 খন হৈ গ'ল না তো এইটোই হ'ল আমাৰ এক নম্বৰটো হৈ গ'ল আৰু নেক্সট দুই নম্বৰ প্ৰশ্নটো কি এক নম্বৰতে কি কৈছে এটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যাটো গতিকে ইয়াতে লিখিছো মই ডাঙৰ সংখ্যাটো এবাৰ সৰু সংখ্যা লিখিব লাগিব গতিকে প্ৰথমতে আকৌ কি কৰিম 1000 ৰ কাৰ্ড যেটো 4টা অংক বিশিষ্ট লিখিব দিছে গতিকে আকৌ 1000 ৰ কাৰ্ড লম আমি কেইখন এবাৰ সৰু লিখিব দিছে গতিকে কমকৈ লম 1000 ৰ কাৰ্ড মাত্ৰ এখনেই লম তো 1000 এখন ললে কিমান হ'ব 1000 হৈ গ'ল তাৰ পিছত 1000 ৰ পিছত কি আছে 100 আছে তো 100 নলও আমি এবাৰ কি কৰিম যেটো সৰু সংখ্যা লিখিব দিছে নহয় গতিকে একদম সৰু সংখ্যাটো চোৱা একদম সৰু কাৰ্ড কোনখন আছে আমাৰ 1 ৰ কাৰ্ডখন আছে 4টা অংক বিশিষ্ট 1000 হৈ গ'ল আৰু তাৰ লগত 1 ৰ কাৰ্ড আমি কেইখন লিখি দিম এখন কাৰ্ড গৈছে বাকি থাকিব কেইখন আৰু আমাৰ যেটো 20 খন কাৰ্ড আছিল টোটাল বাকি থাকিব কেইখন 19 খন থাকিব তো 19 কোন কিমান হ'ব 19 যদি যোগ কৰিলে কিমান হ'ব 1019 বুজি পাইছা এতিয়া এইটো কি হ'ব আমাৰ আটাইতকৈ সৰু সংখ্যাটো বুজি পালানে যে ডাঙৰ সংখ্যা হলে আমি কাৰ্ড কেইখন সিৰিয়ালি আহিম আৰু ডাঙৰ কাৰ্ড কেইখন লম বেছিকৈ লম আমি আৰু সৰু হোৱাৰ লগে ডাঙৰ কাৰ্ডখন আটাইতকৈ কম বাৰ লৈছো আৰু যেটোখন আটাইতকৈ সৰু কাৰ্ড আছিল সেইখন আমি বেছিকৈ ইউজ কৰিছো তো এইটো হ'ল আমাৰ সংখ্যাটো কি হ'ল সৰু সংখ্যাটো 1019 তো কাৰ্ড কি লৈছো আমি যে 1000 ৰ কাৰ্ড আমি কেইখন লৈছো 1000 ৰ কাৰ্ড লৈছো আমি এখন
আৰু একৰ কাৰ্ড আমি কেইখন লৈছোঁ এতিয়া 19খন লৈছোঁ তো এনেকৈ লৈ হৈ কিনে আটাইতকৈ সৰু সংখ্যাটো গঠন হ'ল কিমান 1019 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈছিলে আমাৰ 9920 তো 1 নম্বৰটো হৈ গ'ল এবাৰ 2 নম্বৰটো কি দিছে চোৱা আমাক দিয়া আছে 2,45,619 এই সংখ্যাটো লিখিব লাগে কাৰ্ড ব্যৱহাৰ কৰি কেনে আকৌ তো এইটো লিখাৰ একদম শ্বৰ্ট ট্ৰিক এটা আছে তোমালোকে চোৱা যে 2 নম্বৰটোৰ কাৰণে কিমান আছে সংখ্যাটো 2,45,619 তো এইটো কেনেকৈ লিখিম এতিয়া আমি যে বিস্তাৰ কৰি লিখাৰ নিয়ম আছিলে প্ৰথমতে সেই এনেকৈ বিস্তাৰ কৰি ল'ম এইটো সংখ্যাটো লিখি ল'লে কি হ'ব 2 পিছত এনেকৈ কেইটা শূন্য থাকিব 1 2 3 4 5টা হয়নে 1 2 3 4 5টা নেক্সট 4 লিখা সংখ্যা কেইটা থাকিব 4টা থাকিব 1 2 3 4 তাৰপিছত 5 লিখা সংখ্যা কেইটা থাকিব 3টা হয়নে তাৰপিছত লিখা 6 সংখ্যা কেইটা থাকিব 2টা শূন্য আৰু 1ৰ পিছত এটা শূন্য আৰু 9 এতিয়া এইটো মতে লিখিলে কি হ'ব আমাৰ 2 পূৰণ 1 1 2 3 4 5 2 পূৰণ 10 লাখ এনেকুৱা নিয়ম আছিলে আমাৰ হয়নে তাৰপিছত আছিলে কিমান 4 পূৰণ 10,000 সৰি 10,000 তাৰপিছত 5 পূৰণ কিমান হ'ব 1,000 পূৰণ 6 পূৰণ সৰি এইটো 6 পূৰণ কিমান হ'ব আমাৰ 100 যোগ কিমান আছে 1 পূৰণ 10 কাৰণ আমাৰ যিহেতু 10 আছে 10টো আমি কি লিখিম 1 পূৰণ 10 1 পূৰণ 10 আৰু প্লাছ 9টো আমি কি লিখিম যে 9 পূৰণ 1 হৈ গ'ল তো বিস্তাৰ প্ৰথমতে এনেকৈ বিস্তাৰ কৰি লিখিব লাগিব এতিয়া বিস্তাৰ কৰাৰ পৰা আমি লিখিব পাৰিম কাৰ্ডৰ সংখ্যাটো কেনেকৈ লিখিম চাবা ইয়াতে কি আছে এইটো 1 লাখ হয়নে তো 1 লাখৰ কাৰ্ড আমাৰ কেইখন হ'ব এতিয়া 1 লাখৰ কাৰ্ড আমাৰ হ'ব 2খন 2 আছে যেহেতু পূৰণ হয় তো যিমান পূৰণ হৈ থাকে সেইটো লিখিলে হ'ল তাৰপিছত আহিব কিমান 10,000 তো 10,000ৰ কাৰণে কাৰ্ড আমি কেইখন ল'ম 10,000ৰ কাৰ্ড আমি 4খন ব্যৱহাৰ কৰিম তাৰপিছত কি আছে আমাৰ 10,000ৰ পিছত আছে 1,000 তো 1,000ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম 1,000ৰ কাৰ্ড 5খন ব্যৱহাৰ কৰিম বুজি পাইছা তাৰপিছত আমাৰ আছে 100ৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম যেহেতু 6 পূৰণ হৈ আছে 100ৰ লগত তো 6খন তো যিটো পূৰণ হৈ আছে সংখ্যাটো সেইটো লিখিলেই হৈ গ'ল তাৰপিছত 10ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম মাত্ৰ এখন আৰু 9ৰ কাৰ্ড আমি 1ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম 1ৰ কাৰ্ড আমি 9খন ব্যৱহাৰ কৰিম বুজি পালা তো লিখাৰ নিয়মটো কি আমি প্ৰথমতে এনেকৈ বিস্তাৰ কৰি লিখিম বিস্তাৰ কৰি লিখি কেনে এনেকৈ কাৰ্ডবিলাক কেইখন পূৰণ হৈ আছে সেইটো লিখি কেনে সেইখন কাৰ্ড ব্যৱহাৰ কৰিলে হ'ব তো মেইনলি তোমালোকৰ এইটো অনুসৰি বিস্তাৰ কৰাৰ ওপৰতে তোমালোকে যদি বিস্তাৰ কৰাটো ভালকৈ জানা এইটো তোমালোকে ক্লাছ 6তো পাইছা 5তো পাই আহিছে গতিকে সেইখিনি বস্তুৱে আছে ইয়াতে তো সেই বিস্তাৰ কৰা হিচাপত লিখি গ'লে হ'ল জাষ্ট কি পূৰণ হৈছে সেইখন কাৰ্ড ব্যৱহাৰ কৰিব লাগে মাত্ৰ হ'ল মই আৰু এটা এক্সাম্পল দি কেনে তোমালোকক কৈ দিছোঁ চাবা যে এবাৰ ধৰা হ'ল আমাক দিছে 7,856 এইটো কৰিব দিছে আমাক এক্সাম্পল মই লৈছোঁ তো আমি এইটো কেনেকৈ লিখিম প্ৰথমতে এনেকৈ বিস্তাৰ কৰা লিখিম বিস্তাৰ কৰাৰ নিয়মটো কি আছিলে যে 7 পিছত যেটা অংক আছে সেইটা শূন্য দিব লাগে একদম সিম্পল নিয়ম ক'ব গ'লে তাৰপিছত 8 লিখা আৰু দুটা অংক আছে দুটা শূন্য দি দিয়া 5 লিখা এটা অংক আছে এটা শূন্য আৰু 6টো চিংগুলকৈ এতিয়া আমি কি লিখিম যে 7টো লিখা আছে 7 লিখি দিয়া পূৰণ 7ৰ সলনি 1 লিখি আকৌ 3টা শূন্য তাৰ আকৌ 8 লিখিম লিখি কেনে 8ৰ সলনি 1 লিখি আকৌ 2টা শূন্য 5 লিখা পূৰণ দি কেনে 10 লিখি দিয়া প্লাছ 6 হয়নে এতিয়া তাৰমানে কি গম পালোঁ যে 1,000ৰ কাৰ্ড কেইখন লাগিব 7খন 100ৰ কাৰ্ড কেইখন লাগিব 8খন 10ৰ কাৰ্ড 5খন আৰু 6 পূৰণ 1ৰ কাৰ্ড 6খন তো এইটোৱেই নিয়ম আৰু এইটো নিয়ম ব্যৱহাৰ কৰি কেনে আমি কি কৰিম এতিয়া এই কাৰ্ডৰ সংখ্যা উলিওৱাটো কৰিম তো হৈ গ'ল 2 নম্বৰটো নেক্সট 3 নম্বৰটো কি দিছে চোৱা আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5,309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিব লিখিব দিছে তো 3 নম্বৰটো কৰিছোঁ এবাৰ 3 নম্বৰটো আমাক কি দিছে সংখ্যাটো যে 5,309 তো এইটো বিস্তাৰ কৰি লিখা যে 5,309টো আমি কি লিখিব পাৰোঁ যে 5,309 তো 5 3টা শূন্য হয়নে প্লাছ 3 2টা শূন্য তাৰপিছত শূন্যটো লিখিব নালাগে ডাইৰেক্ট 9 লিখি দিয়া এতিয়া এইটো কি হ'ব যে 5 পূৰণ 1,000 যোগ 3 পূৰণ 100 আৰু যোগ 9 পূৰণ 1 গতিকে আমি কি লিখিম এতেকে 1,000ৰ কাৰ্ড কেইখন আমি ব্যৱহাৰ কৰিম এতিয়া 1,000ৰ কাৰ্ড 5খন তাৰপিছত 100ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম 3খন আৰু 1ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম 9খন বুজি পালা তো তোমালোকে উত্তৰটো লিখোঁতে বিস্তাৰ কৰাটো নিলিখিব নালাগে এইটো তোমালোকে সাইডত বহি এখন লিখি ল'বা লৈ কেনে কৰি চাবা তাৰ পৰা কাৰ্ড কেইখনৰ হিচাপটো তাৰ পৰা বুজি পাবা বুজি পাইছানে তো এই বিস্তাৰ কৰাৰ পৰীক্ষাত তোমালোকে লিখিব নালাগে বা উত্তৰটো নিলিখিলেও কথা নাই অকল কাৰ্ডৰ সংখ্যা লিখিব দিছে যিহেতু তো অকল কাৰ্ড কেইখন ইয়াৰ পৰা চাই এনেকৈ লিখি দিলে হৈ গ'ল তো 3 নম্বৰটো হৈ গ'ল এবাৰ 4 নম্বৰটো দিছে 4 নম্বৰটো আমাক কি দিয়া আছে যে এইকেইটা সংখ্যা দিয়া আছে 4572931107 আৰু এইকেইটা সংখ্যা কাৰ্ডৰ সংখ্যা লিখিব দিছে আৰু কি বিস্তাৰিত ৰূপত লিখিব দিছে তো বিস্তাৰিত ৰূপত লিখাটো মই কৈয়ে আছোঁ তোমালোকক বাকীকেইটা উত্তৰ লিখিব নালাগে এবাৰ পৰা তোমালোকে সেইটো লিখি দিব লাগিব ডাইৰেক্ট তো প্ৰথমটো আছিলে কিমান 4572 তো এইটোৰ কাৰণে কি কৰিম আকৌ আমি যে বিস্তাৰিত ৰূপটো প্ৰথমতে লিখি ল'ম তেতিয়া সুবিধা হয় আমাৰ তো 4 × 1000 প্লাছ এইটো কিমান হ'ব 500 প্লাছ 70 প্লাছ 2 অৰ্থাৎ কি হ'ব 4 × 1000 প্লাছ 5 ×
100 প্লাছ কি হ'ব 7 ইনটু 10 প্লাছ 2 ইনটু 1 গতিকে আমি কি পাম এটাকে 1000ৰ কাৰ্ড কেইখন আমি ব্যৱহাৰ কৰিম এতিয়া 1000ৰ কাৰ্ড 4খন হয়নে তাৰপিছত 100ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম 100ৰ কাৰ্ড মাত্ৰ 5খন ঠিক আছে তাৰ 10ৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম আমি 10ৰ কাৰ্ড হ'ব আমাৰ 7খন আৰু 1ৰ কাৰ্ড আমি কেইখন ব্যৱহাৰ কৰিম মাত্ৰ 2খন বুজি পাইছা তো এইটোৱে প্ৰসেস সিম্পল প্ৰসেস তোমালোকে জাস্ট এইটো এপ্লাই কৰি গলে হৈ যাব তো 4 নম্বৰটো হৈ গল নেক্সট 4 নম্বৰ প্ৰথমটো হৈ গল 2 নম্বৰটো আমাক কিমান দিছে 93 কিমান আছে 107 তো এইটো আমি এবাৰ বিস্তাৰ কৰা নিলিখো প্ৰথমতে বিস্তাৰ কৰা লিখি লৈছো আমি যেহেতু গতিকে উত্তৰটো তোমালোকে বিস্তাৰ কৰাটো লিখিব দিছিলে গতিকে তোমালোকে যদি প্ৰথমতে লিখিলো শেষত নিলিখিলেও কথা নাই এবাৰ আমি বিস্তাৰ কৰাটো শেষত লিখিম প্ৰথমতে কাৰ্ডৰ সংখ্যাটো লিখিম এবাৰ বিস্তাৰ নকৰাকৈ ডাইৰেক্ট লিখিম চাবাচোন কেনেকৈ লিখিম যে 9 সলনি কি লিখিম 1 লিখি দিম শূন্য কেইটা আছে 1 2 3 4টা আছে ওই 4টা শূন্য দি দিয়া অৰ্থাৎ কিমান হল 10000 তো 10000ৰ কাৰ্ড কেইখন হ'ব এতিয়া 10000ৰ কাৰ্ড হ'ব 9খন তাৰপিছত 3 আছে 3 পিছত 3টা শূন্য আছে 3টা শূন্য দি দিয়া 3 সলনি আমি কি লিখি দিম এতিয়া ইয়াতে 3 সলনি লিখি দিম 1 অৰ্থাৎ 1000ৰ কাৰ্ড তো 1000ৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম 3 আছে যেহেতু 3খন 1000ৰ পিছত কি আছে 100 আছে তো 100 লিখি দিয়ে 100ৰ কাৰ্ড কেইখন একেই আছে যেহেতু গতিকে এখন শূন্য আছে শূন্যটো লিখিব নালাগে 10ৰ ঘৰটো এবাৰ 1ৰ কাৰ্ড 100ৰ পিছত 10 আহিব লাগিছিল কিন্তু যেহেতু শূন্য আছে গতিকে 10ৰ কাৰ্ডখন ব্যৱহাৰ নহয় তো অনলি কি হ'ব ইয়াতে 7ৰ কাৰ্ডখন ব্যৱহাৰ 7ৰ কাৰণে কাৰ্ড ব্যৱহাৰ কিবা 1 নম্বৰ কাৰ্ডখন তো 1 নম্বৰ কাৰ্ড কেইখন লাগিব এতিয়া আমাক 7খন লাগিব বুজি পাইছা তো এতিয়া এইটো যদি আমি বিস্তাৰ কৰি লিখো কি হ'ব যে 93107 ইকুৱেল টু 9 ইনটু কিমান হ'ব 10000 প্লাস 3 ইনটু কিমান হ'ব 1000 প্লাস 1 ইনটু কিমান হ'ব 100 প্লাস 7 ইনটু কিমান হ'ব 1 গতিকে এইখিনি যদি ডাইৰেক্ট লিখিলো এনেকুৱা হ'ব 90000 প্লাস 3000 প্লাস 100 প্লাস 7 একদম সিম্পল তোমালোকে এইবিলাক বিস্তাৰ কৰা পাইছাই আগতে সেইখিনি নিয়ম নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক কিমান দিছে 87543 তো এইটোৰ কাৰণে কি কৰিম আকৌ আমি একে নিচিনাকৈ লিখিম 8ৰ সলনি 1 লিখি দিয়া শূন্য কেইটা দিম 1 2 3 4 5টা তো 1 2 3 4 5টা তো কাৰ্ড কেইখন লাগিব যেহেতু 8 আছে গতিকে আমাৰ কাৰ্ড লাগিব কেইখন 8খন 7ৰ সলনি আকৌ 7 লিখা গৈছে এইটো 7ৰ সলনি 1 লিখি দিয়া শূন্য কেইটা দিব লাগিব 1 2 3 4টা গতিকে 4টা শূন্য দি দিয়া তাৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম আমি এতিয়া কাৰ্ড ব্যৱহাৰ কৰিম 7খন যেটো 7 লিখা আছে 7খন তাৰপিছত 5ৰ সলনি আকৌ 1 লিখি দিয়া শূন্য কেইটা হ'ব 3টা এবাৰ তাৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম 5খন হয়নে তাৰ 4 আহিলে 4 কাৰণে 100 গতিকে 400ৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম আমি 4খন হয়নে 100ৰ কাৰ্ড 4খন আকৌ 30 আছে যেটো 3 আছে যেটো তাৰ সলনি 1 লিখি দিয়া এটা শূন্য দি দিয়া কাৰ্ড কেইখন হ'ব এতিয়া 3খন একদম সিম্পল তাৰপিছত 2 আছে 2ৰ সলনি আমি কি লিখিম 1ৰ কাৰ্ড কেইখন ব্যৱহাৰ কৰিম এতিয়া 2খন তো বিস্তাৰিত ৰূপটো লিখিব দিছে বিস্তাৰিত ৰূপটো লিখি দিয়া 87543 তো লিখিলে কিমান হ'ব এটো 8 ইনটু 10000 তাৰ পিছত প্লাস 7 ইনটু কিমান হ'ব এটো 1000 প্লাস 5 ইনটু কিমান হ'ব এটো সৰি 5 ইনটু 1000 তো লিখাত ভুল হৈছে দেই মোৰ 5 পিছত কেইটা শূন্য আছে 3টা আছে গতিকে 3টা শূন্য দি দিয়া 1 2 3টা নেক্সট 4 পিছত 2টা শূন্য 3 পিছত এটা শূন্য আৰু লাহেকৈ 2 পূৰণ 1 হৈ গল তো বিস্তাৰ কৰাৰ নিয়মটো কি যে 1ৰ পিছত যেটা শূন্য দিব লাগে আমি সেইটা সংখ্যা মানে সৰি 1ৰ পিছত যেটা কেইটা শূন্য দিম আমি যে এই 8টো লিখিছো যেহেতু 8টো লিখা ইয়াতে দেখি 8ৰ সলনি 1 লিখিবা 8ৰ পিছত কেইটা ডিজিট আছে চোৱা 1 2 3 4 5টা তো ইয়াতে 1 2 3 4 5টা শূন্য দিব লাগে এইটোৱে নিয়ম তো এনেকৈ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা তো তোমালোকে যদি বুজি নোপোৱা হয় কিবা তেনেহ'লে মোৰ হোৱাটছআপ চেনেল খুলিছো তোমালোকৰ কাৰণে তাত তোমালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিবা বুজি নাপালে মোক ডাইৰেক্ট সুধিব পাৰিবা তো চেনেলটোৰ মই লিংকটো হোৱাটছআপ তোমালোকৰ কমেণ্টত দিয়া আছে তাত তোমালোকে জয়েন হৈ ল'বা ধুনীয়াকৈ সকলোবিলাক মোক সুধিব পাৰিবা ওকে তো আজিলৈ সামৰিছো ইয়াৰ পিছত নেক্সট তোমালোকৰ কৰি চাওঁ অহা যেটো 1.3 আছে আমি সেইটো আলোচনা কৰিম